আমাৰ ভূমিকা হ'ল আমাৰ মঞ্চখন হৈছে মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চ। এই মঞ্চখন বৃহৎ মঞ্চ এখন, য'ত নেকি মালিকবিলাকো আছে, স্বনিয়োজিত মালিকবিলাকো আছে, ড্ৰাইভাৰ, হেণ্ডিমেন, গেৰেজ ৱৰ্কাৰ চবকে আমি প্ৰতিনিধিত্ব কৰোঁ। এই মঞ্চৰ পৰা চিধা আমি কৈছোঁ এই নিৰ্বাচনত বিজেপি কেণ্ডিডেটক পৰাস্ত কৰিব লাগে আৰু বিৰোধী পক্ষক ভোট দিব লাগে। এই কাৰণেই লাগে যে এইখন চৰকাৰে প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত মটৰ ড্ৰাইভাৰ এজনে এক্সিডেণ্ট কৰিলে, সি যি ড্ৰাইভাৰেই হওক, বাইকৰো হ'ব পাৰে, গাড়ীৰো হ'ব পাৰে, 4 চকা 10 চকা যিয়ে হওক, এক্সিডেণ্ট কৰিলে 7 বছৰলৈ কাৰাদণ্ড আৰু 10 লাখলৈকে জেল। এইটো কোনো মানি ল'ব খোজা নাই, এইটো অবাস্তৱ। দ্বিতীয়তে মটৰৰ ওপৰত যিটো অত্যধিক টেক্স, যধে মধে জৰিমনা, এই কথাটোৰ কাৰণে সমস্ত মালিকক আমি আহ্বান জনাইছোঁ, এইটো যদি কমাব লগা হয় বিজেপিৰ এগেইনষ্টে ভোট দিয়ক, আৰু এই কৰ আৰু জৰিমনাৰ পৰা যদি মুক্তি লাগে ইয়াৰ বিৰুদ্ধে ভোট দিয়ক। এই চৰকাৰে কেতিয়াও মটৰ শ্ৰমিক যিবিলাক অধিগ্ৰহণ কৰে তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সুযোগ দিয়া নাই। আমি এইবাৰ জনাইছোঁ বাৰ যে যিবিলাক ৰিকুইশ্যনত ড্ৰাইভাৰ হেণ্ডিমেন যায় তেওঁলোকক ভোট দিয়াৰ ব্যৱস্থা কৰক, কোনোবাৰ নকৰে, অৱহেলা। তাৰোপৰি মটৰ শ্ৰমিক বা মটৰ স্বনিয়োজিত মালিক বা কৰ্মচাৰীৰ কাৰণে এখন আইন ঘোষণা কৰিলে আন্দোলন কৰোঁতে যে এখন কল্যাণ আঁচনি লাগে, যাৰ ফলত নিৰ্মাণ শ্ৰমিকৰ লেখীয়াকৈ মটৰ ৱৰ্কাৰ্ছে অলপ সাহায্য পাব পাৰে। সেই আইনখন কৰিম বুলি কৈ এতিয়াও কাৰ্যকৰী নকৰিলে। এইবিলাকৰ প্ৰতিবাদে অসমৰ 15 পৰা 20 লাখ শ্ৰমিক, তেওঁলোকৰ যদি পৰিয়াল ধৰা যায় 3টাকৈ ভোট, 50-60 লাখ মটৰ ৱৰ্কাৰ্ছ আছে বা মটৰ মালিকে মিলিয়ে চবে, যাক সেৱা কৰ্মী বুলি কৈছোঁ আমি। এই মটৰ পৰিবহণটো এটা ছাৰ্ভিচ ছেক্টৰ। এই ছেক্টৰত যিয়ে কাম কৰে, মালিকেও সেৱা কৰ্মী, ড্ৰাইভাৰো সেৱা কৰ্মী, হেণ্ডিমেনে সেৱা কৰ্মী, চবেই সেৱা কৰ্মী। এই সেৱা কৰ্মী 50 পৰা 60 লাখ হ'ব। এই সকলোৱে মিলি বিজেপিৰ এগেইনষ্টে যে ভোট দিয়ে তাৰে আমি আবেদন আজি চিধাচিধিকৈ জনালোঁ। হয়, টোল টেক্স আপোনালোকে জানে যে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে অলপতে পৰহি মাত্ৰ এটা বিজ্ঞপ্তি দি যোৱাকালিৰ পৰাই টোল টেক্সটো বৃদ্ধি কৰিলে, যাৰ ফলত সৰু বাণিজ্যিক পৰিবহণৰ পৰা একদম ডাঙৰ যিবিলাক পৰিবহণ ব্যৱস্থাত 5 টকাৰ পৰা গৈ একেবাৰে 35 টকালৈকে প্ৰতিটো টোল গেটৰ পৰা লোৱা আৰম্ভ কৰিলে। ইয়াৰ ফলত অন্ততঃ মটৰ পৰিবহণৰ লগতেই গোটেই সামগ্ৰিকভাৱে সাধাৰণ ৰাইজে জীয়াতু ভুগিব লাগিব, কাৰণ প্ৰত্যেকটো বয় বস্তুৰ দামে তেওঁলোকে অস্বাভাৱিকভাৱে বৃদ্ধি পাব। সকলোকে আমি নমস্কাৰ জনাইছোঁ। আমি ইয়াত আজি 2টা ভগ্নী সংগঠন, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটি আৰু মটৰ পৰিবহণত কাম কৰা সেৱাকৰ্মী সংগঠনৰ পক্ষৰ পৰা আমি এই সংবাদমেলত আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। মোৰ লগত আছে ইয়াত মথুৰা দাস, তেখেতে আমাৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি তথা সেৱাকৰ্মীৰ অন্যতম সম্পাদক, আৰু মই নিজে হৰেশ্বৰ দাস, মই ৰাজ্যিক কাৰ্যকৰী সভাপতি আৰু সেৱাকৰ্মী সংগঠনটোৰো মই অন্যতম উপদেষ্টা। মোৰ সপিনে আছে বিপ্ৰ দাস আৰ্য আৰু বাওঁপিনে আছে বিকাশ চক্ৰৱৰ্তী, এওঁলোক হ'ল বিদ্যুৎবাহী অটো ৰিক্সাৰ ক্ৰমে সভাপতি আৰু সম্পাদক।